অসমীয়া যুৱ মঞ্চৰ এজাহাৰ দাখিলৰ পিছতে আমগুৰি আৰক্ষীয়ে আটক কৰে 2 অভিযুক্তক। হালুৱাটিঙৰ 2 অভিযুক্ত ক্ৰমে সুৰুজ পায়েং আৰু গন্ধেশ্বৰ তাই। আমগুৰি আৰক্ষীৰ ওচৰত দুখ স্বীকাৰ 2 অভিযুক্তৰ। এই 2 ব্যৱসায়ীয়ে বহিৰাজ্যৰ মৰা গাহৰি হালুৱাটিঙকে ধৰি বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছিল। তুলিৰ 10 মাইলত থকা গাহৰি ফাৰ্মত মৰি যোৱা অস্বাস্থ্যসন্মত মৰা গাহৰি নাগালেণ্ড গেটেৰে সৰবৰাহ কৰি হালুৱাটিঙত বিক্ৰী কৰি আহিছিল। হয়, মই দিনা 4টা গাহৰি লৈ আনিছিলোঁ 10 মাইল ফাৰ্মৰ পৰা। সেইটো আনোতে আমাৰ নগাচাগিত পাইছিলে। হয়, তাত উৎপোচ কৰাতে এই ফটো লৈছিলে। সেই ফটো ভিত্তিত আমাক 1000 দিয়া হৈছিলে। এতিয়া ছাৰে সোধপোছ কৰাতে আমি কৰিছোঁ। ছাৰে আজিৰ পৰা নকৰোঁ বুলি কোৱাৰ কাৰণে ছাৰে মাফ কৰি দিছে। তাত 10 মাইল ফাৰ্মত এতিয়া সুশাংকৰ ফাৰ্মখন 10 মাইলত আছে। এইটো ফাৰ্ম এইটো তাত এতিয়া সুশাংকৰ আছে, ভাই ভাতৃ গোটেইকেইটা আনে। আমি যিহেতু বাৰম্বাৰ আমি কৈ আছিলো যে এই ধুৰন্ধৰ যিটো জৈনক সুশাংকয়ে যে ইতিমধ্যে যে বহিৰাজ্যৰ পৰা গাহৰি আনি SOP ভাইলেট কৰিছে। SOP ভাইলেট কৰি চৰকাৰক চেলেঞ্জ কৰি তেখেতে কি কৰিছে, নাগালেণ্ডৰ নামত যিসমূহ গাহৰি আনে তাত খালী কৰি পেলাই যিসমূহ মৰা গাহৰি আনে সেই গাহৰিসমূহ কি কয় বুৰ্বক বনায়, অকৰা সজাই এইখিনি আমগুৰি হালুৱাটিং কিছু জেগালৈ মানে এই মৰা গাহৰিখিনি কাটিবৰ কাৰণে পঠিয়াই দিয়ে আৰু জীৱিত গাহৰি পঠিয়ায়। যিহেতু সেইদিনা আমাৰ নাকাচিঙত আমাৰ পুলিচ আৰক্ষী বিষয়াসকলে ধৰিছিলে। ধৰাত আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আমি আজি এজেহাৰ দিছিলোঁ আৰু এজেহাৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে যোৱাকালি। তো কৰাৰ পিছত আজি তেখেতলোকক এতিয়া থানাতে ৰাখিছে আৰু আমি আশাবাদী যে আমাৰ SP ছাৰে আৰু আমাৰ আমগুৰি ছাৰে এটা উচ্চতন্ত্ৰকৈ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। কাৰণ তেতিয়াহ'লে ইয়াৰ আৰু যিজন নায়ক সেই ধুৰন্ধৰ সেই 420টোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা যি এটা পৰিকল্পনা কৰি থকা হৈছে। আমাক DC ছাৰে আশ্বাস দিছে আৰু SP ছাৰে আশ্বাস দিছে যে অতি শীঘ্ৰে হালুৱাটিঙত এখন ভেটেনেৰী এখন চেক গেট তেওঁলোকে স্থাপন কৰিব আৰু সেই চেক গেটখন স্থাপন কৰাৰ আগতে এই কালপিতটোক অতি শীঘ্ৰে ধৰিব। গতিকে আমি যিহেতু আমাৰ ৰাইজে হয়তো কেতিয়াবা ভাবিছিলে যে এওঁলোকে ইমান গাহৰিৰ কাৰণে কিয় কাৰণ লাগি আছে, কাৰণ আমি থলুৱা পালকৰ কাৰণে লাগিছিলোঁ আৰু এতিয়া থলুৱা পালক বুলি হৈ থকা নাই। কাৰণ এতিয়া আমি অসমবাসী তথা আমগুৰিবাসী ৰাইজৰ কাৰণে লাগিম, এইটো কাৰণে লাগিম যে মই যি বিশেষকৈ গাহৰি খাওঁ, যে আমাৰ এতিয়া গাহৰি খাবলৈ ভয় হৈ গৈছে যে মৰা গাহৰি খাইছোঁ নে, UP গাহৰি খাইছোঁ নে, বেমাৰী গাহৰি খাইছোঁ নে, বিজানী গাহৰি খাইছোঁ, আমি ভয় হৈ গৈছে। কাৰণ আমি দেখিবলৈ পাইছোঁ এতিয়া বহুতো পেৰালাইচিছ হৈ পৰি আছে, হৃদয় ৰোগত আক্ৰান্ত হৈছে এই মৰা গাহৰি খাই। গতিকে ইয়াৰ ওপৰত উচ্চতন্ত্ৰ কৰিব আমি DC ছাৰক আমি অনুৰোধ জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। অতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি গোটেই কথাটো আমি অৱগত কৰিম। এতিয়া গোটেই কথাটো স্পষ্টকৈ অৱগত কৰি কালি আমাৰ ওচৰত প্ৰমাণ সহকাৰে সকলো আহি গ'ল আৰু এই যি দুজন ব্যক্তিক ধৰা হৈছে তেওঁলোকে স্পষ্টীকৰণ দিছে যে সুশাংক ভূঞা ফাৰ্মৰ পৰা আনিছিল, মৰা গাহৰি আনিছিল বা জীয়া গাহৰি আনিছিল। গতিকে আমি আজি সঁচাকৈ আনন্দিত আৰু আপোনালোকক আমি অসমবাসী ৰাইজক এটাই কৈছোঁ যে আপোনালোকক আৰু মৰা গাহৰি আমি কেতিয়াও খাবলৈ নিদিওঁ। স্পষ্ট কথা, চিধা কথা। আৰু অসমীয়া যুৱ মঞ্চক কোনো ক্ষেত্ৰত ড্ৰাগছ চুলাই এই মৰা গাহৰিৰ লগত কম্প্ৰমাইজ নকৰে আৰু নকৰে। মানে কি হ'ল, মইতো নিজে বিজনেছ নকৰোঁ। সেইদিনাখন মানে কি হ'ল, ফাৰ্মৰ পৰা এটা গাহৰি আনিছিলোঁ হয়, কিন্তু মোৰ ঘৰত কিবা সকাম আছিলে, সেইটো কাৰণে মই গাহৰি লোকেল পোৱা নাই, সেইকাৰণে তাৰ ফাৰ্মৰ পৰা এটা আনিছিলোঁ। সেইমতে আৰু মোক পুলিচে কৰিলে, চেকিঙত পালে। কিন্তু গাহৰিটো অনাটো সঁচা, কিন্তু মই এইটো বিজনেছৰ কাৰণে অনা নাছিলোঁ। মই কালি সকাম আছিলে কাৰণে আনিছিলোঁ। সেইটোকে আজি OC ছাৰৰ ওচৰত আহিলোঁ, কথা পাতিলোঁ। আৰু এটা কথা, মানে ফাৰ্মৰ পৰা মই গাহৰিটো ড্ৰেছিং কৰা পাইছিলোঁ, মৰি আছিলে নে কি জিন্দা আছিলে সেইটো মই নাজানো। আমিতো ইয়াৰ পৰা আনিব গৈছিলোঁ তেতিয়া সিহঁতিতো গাহৰিটো ড্ৰেছিং কৰি দিম বুলি ক'লে, সেইকাৰণে ড্ৰেছিং কৰা পালোঁ মই। ফাৰ্মৰ মালিকে ক'লে, মানে এটা মেনেজাৰ থাকে সেইবোৰে। মইতো বেপাৰে নকৰোঁ, মই সেইবোৰ বিষয়ে নাজানো বাৰু। মালিক কোন হয়, ফাৰ্ম ঘৰটো এতিয়া সুশাংক বুলি শুনিছোঁ, অচানি পিছে নাজানো আৰু মই সেইবোৰ। মই এটাহে আনিব গৈছিলোঁ আৰু মই সকামৰ কাৰণে গৈছিলোঁ। কথা এইটোৱে। গাহৰিটো আনিলোঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।